এক ব্ৰেকিং নিউজ মহানগৰী এটা হোম ষ্টেত নাবালিকাক কৰা হৈছে ধৰ্ষণ হাউকুছিৰ ৰংমন গ্ৰেণ্ড নামৰ হোম ষ্টেটোত ধৰ্ষণৰ বলি হৈছে এগৰাকী নাবালিকা কামৰূপৰ পছৰিয়াৰ অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক ধৰ্ষণ কৰিছে দেওবাৰে দুপৰীয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল ছাত্ৰীগৰাকী আজি পুৱতি নিশা মহানগৰীৰ প্ৰাণ বজাৰৰ শুক্লেশ্বৰ ঘাটত উদ্ধাৰ কৰা হৈছে নাবালিকা ছাত্ৰীগৰাকী গোৱালপাৰাৰ পৰমেশ্বৰ নাথ নামৰ যুৱকজনে ছাত্ৰীগৰাকীক শিঙিমাৰীৰ পৰা ফুচুলাই লৈ আহিছিল হোম ষ্টেখনলৈ হোম ষ্টেটোত উৰে নিশা ধৰ্ষণ কৰি শুক্লেশ্বৰ ঘাটত ৰাজপথত ছাত্ৰীগৰাকীক পেলাই থৈ যায় পৰমেশ্বৰ নাথে পাখণ্ড পৰমেশ্বৰক এই কাণ্ডত সংগ দিছিল হীৰকজ্যোতি দাস বিশাল বৰুৱা লক্ষ্যধৰ নাথে পৰমেশ্বৰ নাথ আৰু হীৰকজ্যোতি দাসে ধৰ্ষণ কৰিছিল নাবালিকাগৰাকীক বিশাল বৰুৱা আৰু লক্ষ্যধৰ নাথ ৰংমন গ্ৰেণ্ড হোমষ্টেৰ আছিল কৰ্মচাৰী ইতিমধ্যে আটাইকেইগৰাকীকে গ্ৰেপ্তাৰ কৰিছে দদৰা আৰক্ষীয়ে তোমালোক ক'ত লৈ গৈছিলা এক নিকৃষ্ট কাণ্ড সংঘটিত হৈছে এগৰাকী নাবালিকাক কৰা হৈছে ধৰ্ষণ এই বিষয়ে সবিশেষ জনাব আমাৰ সাংবাদিক ধীৰাজ দাসে দদৰাৰ পৰা ধীৰাজ আপোনাৰ ওচৰলৈ আহিছো আৰু শেহতীয়া সবিশেষ খবৰ জানিব বিচাৰিছো হয় প্ৰিয়ংকা ক'ব লাগিব যিহেতু যোৱা নিশাৰ ভাগত এই ঘটনাটো সংঘটিত হৈছিল আৰু যি দুপৰীয়াৰ ভাগত আচলতে ছোৱালীগৰাকীক ফুচুলাই লৈ যোৱা হৈছিল ফুচুলাই নি হাউকুছিৰ যি হোমষ্টেখন ৰংমন গ্ৰেণ্ড নামৰ যিখন হোমষ্টেখনত পৰমেশ্বৰ নাথ নামৰ যুৱকজনে তাত লৈ গৈছিল আৰু তেওঁক আন তিনিজনকৈ যুৱকে সংগ দিছিল এই ঘটনাত আৰু ক'ব লাগিব আচলতে তেওঁৰ সৈতে চিনাকি হৈছিল প্ৰায় এদিন পূৰ্বে অৰ্থাৎ যোৱা পৰহি ভাগত তেওঁৰ সৈতে চিনাকি হৈছিল সেই পৰমেশ্বৰ নাথৰ সৈতে নাবালিকাগৰাকী পাণবজাৰৰ এখন যি পাৰ্ক আছে আচলতে এখন উদ্যানত তেওঁ চিনাকি হৈছিল চিনাকি হোৱাৰ পিছতে তেওঁলোকে যোৱা কালি আচলতে আকৌ তেওঁ যোগাযোগ কৰিছিল পৰমেশ্বৰ নাথে যোগাযোগ কৰাত যি শিঙিমাৰীৰ পৰা তেওঁক নিবলৈ আহিছিল নি এই যি হোমষ্টেখন হাউকুছিস্থিত যিখন হোমষ্টে ৰংমন গ্ৰেণ্ড নামৰ যিখন হোমষ্টেত নিশা ৰাখিছিল আৰু ৰাখিয়ে তেওঁ সেই অপকৰ্ম কৰিছিল আৰু এই গোটেই ঘটনাটোত ক'ব লাগিব যি আন দুগৰাকী আচলতে তাৰে কৰ্মচাৰী আছে আৰু কৰ্মচাৰীৰ লগতে আন এজন দীপজ্যোতি নামৰ যিজন লোক বা যিজন যুৱকো এই গোটেই ঘটনাটোত জড়িত হৈ আছিল আৰু ইতিমধ্যে এই ঘটনা সংঘটিত হোৱাৰ পিছতে যি দদৰা আৰক্ষীৰ ইতিমধ্যে তাত আচলতে ৰেড কৰাৰ পাছত ইতিমধ্যে অভিযান চলোৱাৰ পিছত ইতিমধ্যে যি চাৰুগৰাকী যি পৰমেশ্বৰ নাথৰ লগত আন যি তিনিগৰাকী ইতিমধ্যে আটক কৰি গ্ৰেপ্তাৰ কৰিছে আৰু এই মুহূৰ্তলৈকে যদিও তেখেতক ইতিমধ্যে আন চিকিৎসাৰ বাবে ইতিমধ্যে লৈ যোৱা হৈছে নাবালিকাগৰাকীক আৰু যি চাৰিজন যুৱক এই অভিযুক্ত ইতিমধ্যে দদৰা আৰক্ষী থানাত ৰখা হৈছে হয় কেনেকুৱা বৰ্তমান নাবালিকাগৰাকীৰ স্বাস্থ্য কেনেকুৱা যিহেতু স্বাস্থ্য পৰীক্ষাৰ বাবে তেওঁক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে তেওঁ GMCHত তেখেতক এই যি নাবালিকাগৰাকীক ৰখা হৈছে যদি এই পৰ্যন্তলৈকে আহি পোৱা নাই তেখেতৰ ঘৰত আহি উপস্থিত হোৱা নাই চিকিৎসাৰ বাবে তেওঁক তাত ৰখা হৈছে বা যি ঘটনা সংঘটিত হৈছিল যিহেতু তেওঁক পেলাই থৈ যোৱা হৈছিল শুক্লেশ্বৰ ঘাটত পেলাই থৈ যোৱা আছিল আজি পুৱতি নিশা শুক্লেশ্বৰ ঘাটত পেলাই থৈ যোৱা হৈছিল আৰু তাৰপাছত ঘৰৰ যি মাতৃ নাবালিকাগৰাকী যিগৰাকী মাতৃয়ে তাত গৈ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ পাছতে দদৰ আৰক্ষীয়ে গৈ নাবালিকাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰাইছিল আৰু চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছত আচলতে যি নাবালিকাগৰাকীৰ ভাষ্যৰ ভিত্তিত এই গোটেই ঘটনাটো পোহৰলৈ আহিছিল আৰু তাৰ ভিত্তিত এই যি হোমষ্টেখনৰ পৰা চাৰিগৰাকীকে ইতিমধ্যে আটক কৰিছে আৰু ক'ব লাগিব ইতিমধ্যে কেইবাবাৰো এনেধৰণৰ হোমষ্টেৰ যি এনেকুৱা ধৰণৰ বিক্ষিপ্ত ঘটনা ঘটি আহিছে আৰু পুনৰবাৰ এনেধৰণৰ ধৰ্ষণ কাণ্ড যি সংঘটিত হৈছে মহানগৰীৰ হোমষ্টেত হয় নিশ্চয়কৈ ধীৰাজ আপুনি লাইনতে থাকক আপোনাৰ ওচৰলৈ আহিম এই মুহূৰ্তত ভাস্কৰ শইকীয়া আছে আমাৰ সাংবাদিক ভাস্কৰ শইকীয়া এই মুহূৰ্তত আছে ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছো আপোনাৰ পৰা জানিব বিচাৰিছো শেহতীয়া খবৰ এক জঘন্য কাণ্ড সংঘটিত হৈছে এগৰাকী নাবালিকাক ধৰ্ষণ কৰা হৈছে হয় ভাস্কৰ আপোনাৰ ওচৰলৈ আহিছো
প্ৰিয়ংকা প্ৰথমৰ পৰা যদি কাহিনীটো ক'বলৈ যাওঁ তেতিয়াহ'লে মোলৈ পুৱা প্ৰায় 5:30 বজাৰ পৰা 6 বজাৰ ভিতৰত এটা ফোন কল আহিছিল আৰু সেই ফোন কলটোত যিজন লোকে ফোন কৰিছিল তেওঁ কৈছিল যে এগৰাকী যুৱতীক প্ৰায় 13 পৰা 14 বছৰীয়া এগৰাকী যুৱতীক যি মহানগৰীৰ পাণবজাৰৰ পানী টেংকি সেই পানী টেংকিৰ সন্মুখত পেলাই থৈ যোৱা হৈছে আৰু সেই খবৰ লাভ কৰাৰ পিছতেই আমি সেই ঠাইত গৈ উপস্থিত হৈছিলোঁ আৰু তাৰপিছত আৰক্ষী প্ৰশাসনৰ লোক আহি সেই যুৱতীগৰাকীক পাণবজাৰ থানালৈকে লৈ যোৱা হৈছিল আৰু পাণবজাৰ থানাৰ পৰা আচলতে দদৰা আৰক্ষী আহি সেই যুৱতীগৰাকীক দদৰালৈ লৈ যোৱা বুলি আমি ইতিমধ্যে খবৰ লাভ কৰিছিলোঁ কিন্তু তাৰপিছত যেতিয়া গোটেই খবৰ সন্দৰ্ভত আমি বিচাৰ খোঁচা কৰিছিলোঁ বিভিন্নজনৰ সৈতে কথা পাতিছিলোঁ আৰক্ষী লোকসকলৰ সৈতে কথা পাতিছিলোঁ তেতিয়াই গোটেই ঘটনা ওলাই পৰিল যে দদৰাত এগৰাকী যুৱতী প্ৰায় 13 পৰা 14 বছৰীয়া এগৰাকী যুৱতী নিৰুদ্দেশ হৈ থকাৰ এটা গোচৰ ৰুজু হৈছিল দদৰা থানাত আৰু তাৰপিছতে সেই যুৱতীগৰাকীক বিচাৰ খোঁচা ইতিমধ্যে আৰম্ভ কৰিছিল দদৰা আৰক্ষীয়ে তাৰপিছত আমি যেতিয়া খবৰসমূহ লাভ কৰিলোঁ বা ইটোৰ পিছত সিটোকৈ আমি চ'ৰ্চক খবৰ ল'লোঁ তাৰপিছতে গোটেই ঘটনা সন্দৰ্ভত আমি জানিবলৈ পালোঁ যে দুগৰাকী যুৱক সেই যুৱতীৰ সৈতে পোৱা হৈছিল আৰু সেই যি পানী টেংকি যি ঠাইত আচলতে যুৱতীগৰাকীক পোৱা হৈছিল সেই ঠাইতে পৰমেশ্বৰ নাথ নামৰ এগৰাকী যুৱক আৰু আন এগৰাকী হীৰকজ্যোতি দাস নামৰ আন এগৰাকী যুৱকক তাত পোৱাৰ কথা আমি খবৰ লাভ কৰিছোঁ আৰু দুয়োগৰাকীকে আৰক্ষীয়ে ইতিমধ্যেই লৈ যোৱাৰ খবৰ লাভ কৰিছোঁ তাৰপিছতে যেতিয়া আমাৰ যি সতীৰ্থ সাংবাদিক হাজোৰ পৰা তেওঁ গোটেই সংবাদ তথ্য সংগ্ৰহ কৰিলে তাৰপিছতে ওলাই পৰিল যে মহানগৰীৰ এটা হোমষ্টেত সেই যুৱতীগৰাকীক বা সেই আচলতে 13 বছৰীয়া 14 বছৰীয়া অষ্টম মানৰ সেই যুৱতীগৰাকীক আচলতে তাত নিৰ্যাতন কৰা হৈছে শাৰীৰিকভাৱে নিৰ্যাতন কৰা হৈছে বা যি আচলতে এই ৰেপ কেছ বুলি ক'ব পাৰি ধৰ্ষণৰ ঘটনা ইতিমধ্যে পোহৰলৈ আহিছিল তাৰপিছতে সকলোবিলাক যেতিয়া বিচাৰ খোঁচাৰ কৰিলে এটা হোমষ্টেৰ নাম ওলাল সেই হোমষ্টেটোত 4গৰাকীকৈ যুৱকে আচলতে একেলগে মিলি আচলতে তেওঁ ধৰ্ষণ কৰা আমি ইতিমধ্যে খবৰ লাভ কৰিলোঁ গোটেইগৰাকী যুৱকক ইতিমধ্যে দদৰা থানাৰ যি আৰক্ষীয়ে ইতিমধ্যে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সোধা পোছা অব্যাহত ৰাখিছে আৰু যদি যুৱতীগৰাকীৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁ তেতিয়াহ'লে বৰ্তমান সময়ত কিছু সুস্থিৰ আচলতে যুৱতীগৰাকী যিহেতু কালি নিশা আচলতে গোটেই মহানগৰৰ যি দীঘলী পুখুৰীৰ যি পাৰ্ক সেই দীঘলী পুখুৰীৰ সমীপত আচলতে ঘূৰা ফুৰা কৰি ফুৰিছিল এই দুজনকৈ যুৱক আৰু যুৱতীগৰাকীয়ে তাৰপিছতেই তেওঁলোক এই যুৱতীগৰাকীক নি মহানগৰীৰ যি আচলতে পাণবজাৰৰ পানী টেংকি আছে পানী টেংকিৰ ওচৰতেই সেই যুৱতীগৰাকীক বহুৱাই ৰখা হৈছিল পুৱা 5 বজাতে সেই খবৰ আমি লাভ কৰিছিলোঁ তাৰপিছতেই আৰক্ষী প্ৰশাসনৰ লোক তালৈ আহিছিল আৰু সবিশেষ ঘটনা ইতিমধ্যেই ধীৰাজ দাসে সম্পূৰ্ণৰূপে আমাক অৱগত কৰিছে বা সেইখিনি আমাক সংবাদ মাধ্যমত প্ৰকাশ কৰিছোঁ কিন্তু মহানগৰীত এনেকুৱা ধৰণৰ ঘটনা যদি চাবলৈ যায় প্ৰিয়ংকা তেতিয়াহ'লে এয়াই প্ৰথম নহয় বিভিন্ন স্থানৰ পৰা আচলতে যুৱতীক বা আচলতে এনেকুৱা ধৰণৰ নাবালিকাক তেওঁলোকে লৈ আহে ফুচুলাই লৈ আহে আৰু মহানগৰীৰ হোমষ্টেত তেওঁলোকে থকাৰ প্ৰলোভন দিয়ে ভালদৰে খুৱাই বুৱাই তেওঁলোকক ৰাখে আৰু তাৰপিছতে এনেকুৱা ধৰণৰ কুকাণ্ড সংঘটিত কৰে একাংশ লম্পদে তাৰপিছতে সেই ঘটনা পোহৰলৈ আহে আৰু আৰক্ষীয়ে তাৰ ওপৰত তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰে কিন্তু কালিৰ এইটো যিটো ঘটনা প্ৰায় 4 দিন ধৰি আচলতে সন্ধানহীন হৈ আছিল এগৰাকী যুৱতী যি দদৰা আৰক্ষী থানাত আচলতে গোচৰ তোলা হৈছিল যে তেওঁ সন্ধানহীন বুলি তাৰপিছতে দদৰা আৰক্ষীও হয়তো তেওঁক বিচাৰ খোঁচা আৰম্ভ কৰিছিল কিন্তু কালি বা আজি পুৱাৰ যিটো ঘটনা পুৱতি নিশাৰ যিটো ঘটনা সেই ঘটনাটো আচলতে সমগ্ৰ গুৱাহাটী মহানগৰত চুই গৈছে এই ঘটনাটোৱে কিয়নো এনেকুৱা ধৰণৰ আচলতে 13-14 বছৰীয়া যুৱতীসকলক 13-14 বছৰীয়া নাবালিকাসকলক আচলতে এনেদৰে লৈ অহা হয় মহানগৰৰ বিভিন্ন স্থানলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু ইয়াত এনেদৰে আনি হোমষ্টে বা আন ৰুমত আচলতে সোমোৱাত তেওঁলোকক সোমোৱাই তাতেই ধৰ্ষণ কৰা হয় কিন্তু আটাইতকৈ ডাঙৰ কথা যে কেনেদৰে এটা হোমষ্টে বা এখন হোটেলত এনেদৰেই যুৱক যুৱতীক একেলগে থাকিবলৈ পাৰ্মিশ্যন দিয়া হয় যিহেতু 18ৰ অনুৰ্ধৰ তেওঁলোকে কেনেদৰে তাত হোমষ্টেত আচলতে আধাৰ কাৰ্ডৰ ব্যৱস্থা বা যিসমূহ আচলতে হোটেলত থাকিবলৈ যিসমূহ পৰিচয় ঠিকনাৰ আচলতে তেওঁলোকে কাৰ্ডসমূহ সংগ্ৰহ কৰিব লাগে সেইসমূহ সংগ্ৰহ কৰে নে তাকলৈও কিন্তু বহু ঠাইত প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা যায় কিন্তু এই যিটো ঘটনাৰ কথা ইতিমধ্যে কৈছোঁ যে হোটেলৰ বা এই যি হোমষ্টে কৰ্মচাৰী জড়িত থকাৰ যিহেতু কথা আমি ইতিমধ্যে খবৰ লাভ কৰিছোঁ গতিকে সেই ক্ষেত্ৰত কেনেকুৱা ধৰণে আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত নিশ্চয়কৈ লক্ষণীয় হ'ব কিন্তু এই যিটো ঘটনা পুৱা 5 বজাত এগৰাকী যুৱতীক এনেদৰেই মহানগৰীৰ এটা অঞ্চলত এটা ঠাইত পেলাই থৈ যোৱা বা তাত বহাই থৈ যোৱা ঘটনাই আচলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰীত আৰু ইতিমধ্যে আৰক্ষীয়ে গোটেই বিষয় সন্দৰ্ভত আৰু কোন কোন জড়িত আছে কেনেদৰে সেই হোমষ্টেলৈ লৈ যোৱা হৈছিল কেতিয়া আচলতে এই যুৱতীগৰাকীয়ে পৰমেশ্বৰ নাথ নামৰ যুৱকজনক লগ পাইছিল কেনেদৰে তেওঁলোকৰ মাজত কমিউনিকেশ্যন হৈছিল বা ইজনে সিজনক যোগাযোগ কেনেদৰে কৰিছিল গোটেইখিনি কথা সন্দৰ্ভত ইতিমধ্যেই আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু সোধা পোছা অব্যাহত ৰাখিছে এই 4জনকৈ একিউজক আচলতে সোধা পোছা তেওঁলোকে অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে পৰৱৰ্তী সময়ত সকলোবিলাক তথ্য যিহেতু ওলাব বা যুৱতীগৰাকীৰ কেনেকুৱা ধৰণৰ স্বাস্থ্য আমি সেয়াও নিশ্চয়কৈ পৰৱৰ্তী সময়ত জনাবলৈ সক্ষম হ'ম কেনেকুৱা ধৰণে আচলতে যুৱতীগৰাকীক
তেওঁলোকে গোটেই দিনকেইটা ৰখা হৈছিল বা কলৈ লৈ যোৱা হৈছিল, কেনেদৰে আচলতে সেই যি কুকাণ্ড সংঘটিত কৰিছিল সেইখিনি নিশ্চয়কৈ পৰৱৰ্তী সময়ত জনাবলৈ সক্ষম হ'ম। প্ৰিয়ংকা। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ ভাস্কৰ। আৰু এই মুহূৰ্তত ধীৰাজ, মই আপোনাৰ ওচৰলৈ আহিছোঁ, জানিব বিচাৰিছোঁ যিগৰাকী নাবালিকা আছিলে, সেই যিজন যুৱকে লৈ আহিছিলে, আগৰ পৰা জানিছিল নেকি, ওচৰ চুবুৰীয়া আছিলে নে চিনাকি আছিলে, এনে সন্দৰ্ভত কিবা তথ্য আছে নেকি বা মাতৃগৰাকীয়ে কৈছে নেকি? প্ৰিয়ংকা, তাৰ মাজতে এটা কথা ক'ব লাগিব, এই যিটো ঘটনা ঘটিল, এই ঘটনা ঘটিল আচলতে নিশাৰ ভাগত এই ঘটনাটো ঘটিছিল। কিন্তু যোৱা সেই পৰহি পাণবজাৰ যিখন আচলতে উদ্যান আছে, এই উদ্যানখনত পৰমেশ্বৰৰ সৈতে সেই নাবালিকাগৰাকীৰ পৰিচয় হৈছিল। আৰু পৰিচয় হোৱাৰ পিছৰ পৰা আচলতে দুজনে আচলতে ক'ব লাগিব যোগাযোগত আছিল। যোগাযোগ থকাৰ পাছতেই যোৱা কালি দুপৰীয়াৰ ভাগত পৰমেশ্বৰে পুনৰবাৰ যোগাযোগ কৰিছিল নাবালিকাগৰাকীক, আৰু তাৰ পৰাই যোগাযোগ কৰি যি কামৰূপত যি শিঙিমাৰী অঞ্চল আছে, শিঙিমাৰীৰ পৰা যি নাবালিকাগৰাকীক ইয়াৰ পৰা ফুচুলাই লৈ গৈছিল। কি ধৰণে কি ফুচুলাই নিছিল সেই বিষয়ে আমি বৰ্তমান অৱগত নহয়, কিন্তু ফুচুলাই নিয়াব বুলি আচলতে যি ঘৰৰ অভিভাৱক আমাক জানিবলৈ দিছে। আৰু ফুচুলাই লৈ গৈ আচলতে নিশাৰ ভাগতে অপকৰ্মটো তেওঁ এই হোমষ্টেত কৰিছিল। আৰু ইতিমধ্যে ক'ব লাগিব আন এটা খবৰ আমাৰ হাতত আহি পৰিছে। ইতিমধ্যে যিকোনো মুহূৰ্ততে যি হোমষ্টেটোৰ যি আচলতে মালিক আচলতে যি তেখেতক ইতিমধ্যে গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আহি পৰিছে। ইতিমধ্যে এই খবৰ আমাৰ হাতত আহি পৰিছে, যিকোনো মুহূৰ্তে গ্ৰেপ্তাৰ হ'ব পাৰে স্বত্বাধিকাৰীগৰাকী। আৰু ক'ব লাগিব যিহেতু ইতিমধ্যে যি চাৰিকেইগৰাকী আছে, চাৰিগৰাকী ইতিমধ্যে সোধা পোছা আৰক্ষীয়ে অব্যাহত ৰাখিছে। আৰু হয়তো কিছু সময় পিছতে যিগৰাকী স্বত্বাধিকাৰীক হয়তো আৰক্ষীয়ে ইয়াত লৈ অহাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। হয়, ধন্যবাদ জনাইছোঁ ধীৰাজ আপোনাক। তোমালোক ক'ত লৈ গৈছিলা? ৰুমত লৈ গৈছিলা? ক'ৰ ৰুমত? বেয়া কাম কৰিছিলা? কেইদিন ৰাখিছা? কেইদিন ৰাখিছা? ক'ত লৈ গৈছিলা? লখৰাত লৈ গৈছিলা? লখৰা ৰুমত? তোমালোক ক'ত লৈ গৈছিলা? ৰুমত লৈ গৈছিলা? ক'ৰ ৰুমত? বেয়া কাম কৰিছিলা? কেইদিন ৰাখিছা? কেইদিন ৰাখিছা? ক'ত লৈ গৈছিলা? লখৰাত লৈ গৈছিলা? লখৰা ৰুমত?